আজি ক্লাছ 9-ৰ যেটো প্ৰাকৃতিক সম্পদ চেপ্টাৰ তাৰ এটা ইউনিট বায়ু প্ৰদূষণ বা এয়াৰ পলিউশ্যন চেপ্টাৰ ইউনিটটোৰ ওপৰত ডিসকাস কৰিম। গতিকে সো তোমালোকে নিশ্চয় জানাই বায়ু প্ৰদূষণ কাক কয় বা বায়ু প্ৰদূষণ কেনেকৈ হয় বা বায়ু প্ৰদূষণৰ ফলত জীৱসমূহৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰে এই ভিডিঅটো ডিসকাস কৰিম। গতিকে আমি জানো যে বৰ্তমান দিনে দিনে প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে। এই পৰিৱেশত নাইট্ৰজেন আৰু সালফাৰ যিবিলাক অক্সাইড থাকে এই অক্সাইডৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈছে, যাৰ ফলত বায়ুমণ্ডলত যেটো বায়ুমণ্ডল আছে বায়ুমণ্ডলত যথেষ্ট অৱক্ষয় ঘটিছে। আৰু এই বায়ুমণ্ডল অৱক্ষয়ৰ ফলত জীৱসমূহৰ কেনে ধৰণৰ প্ৰভাৱ পৰিছে চাও কি লিখিছে। আমি ব্যৱহাৰ কৰা ইন্ধন যেনে কয়লা আৰু পেট্ৰলিয়াম জাতীয় কিছু পৰিমাণৰ নাইট্ৰজেন আৰু সালফাৰ থাকে, যিবোৰ আমি ইন্ধন দহন কৰোঁ। সেই দহন কৰোঁতে তাত নাইট্ৰজেন আৰু সালফাৰ থাকে, আৰু এই নাইট্ৰজেন সালফাৰবোৰ দহন হৈ এটা হয় নাইট্ৰজেনৰ পৰা নাইট্ৰজেন অক্সাইড আৰু সালফাৰৰ পৰা সালফাৰ অক্সাইড উৎপন্ন হয়। উশাহৰ সময়ত এই অক্সাইডসমূহ আমাৰ ভিতৰলৈ যায় শ্বাস প্ৰশ্বাসৰ দ্বাৰা, আৰু কিছু সংখ্যকে বায়ুৰ লগত মিহলি হৈ এচিডৰ সৃষ্টি কৰে, যাক আমি এচিড বৰষুণ বুলি কওঁ। জীৱাশ্ম ইন্ধনসমূহৰ দহনৰ ফলত বতাহত উপঙি থকা কিছুমান পদাৰ্থ পৰিমাণ বৃদ্ধি পায়। যেতিয়া আমি এটা পদাৰ্থ দহন কৰোঁ তেতিয়া তাৰ কিছুমান কণিকা, কাৰ্বন কণিকা নতুবা হাইড্ৰজেন জাতীয় কণিকাবোৰ বায়ুৰ লগত মিহলি হৈ যায়, যাৰ পৰা বায়ু প্ৰদূষিত হয়। বায়ুতে প্ৰদূষকবোৰৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত সন্ধিয়াৰ আকাশত ধোঁৱাৰে পূৰ্ণ হৈ থাকে। বিশেষকৈ ঠাণ্ডা বতৰত কিছুমান ধোঁৱা দেখা যায়, যাক স্মোক বুলি কয়। ই বায়ু প্ৰদূষণৰ এটা দৃশ্যমান নিদৰ্শক। কিছুমান অধ্যয়নৰ পৰা জনা যায় যে উশাহত এই পদাৰ্থসমূহ মিহলি হ'লে বা সঘনাই যদি আমি সেৱন কৰোঁ তাৰ পৰা কিছুমান ৰোগৰ সৃষ্টি হয়। এলাৰ্জি, কৰ্কট ৰোগ বা হাঁওফাঁওজনিত ৰোগৰো সৃষ্টি হয় এই বায়ু প্ৰদূষণৰ পৰা। গতিকে বায়ুত যেতিয়া এই অপকাৰী পদাৰ্থসমূহ বাঢ়ি যায়, যাক আমি সহজ ভাষাত বায়ু প্ৰদূষণ বুলি কওঁ। নেক্সট আহিব পানী। পানী এবিধ বিস্ময়কৰ তৰল পদাৰ্থ। আমাৰ পানী অতিকৈ প্ৰয়োজনীয়। পৃথিৱীৰ উপৰিভাগত বেছি অংশতেই পানীৰে আগুৰি আছে। অৱশ্যে ভূগৰ্ভত যিখিনি পানী আছে, যথেষ্ট পৰিমাণে ইয়াক পোৱা যায়। কিছু পৰিমাণ পানী বাষ্প আকাৰে বায়ুমণ্ডলত পোৱা যায়, আৰু এই পানীৰ কিছুমান উৎস য'ৰ পৰা আমি পানী পাওঁ, যেনে সাগৰ, মহাসাগৰ, নদী, এইবোৰৰ পৰা আমি পানী পাওঁ। কিন্তু সাগৰ আৰু মহাসাগৰত যিবোৰ পানী পাওঁ সেই পানীসমূহ লুণীয়া পানী, আৰু কিছু পানীৰ অংশ বৰফাবৃত পৰ্বতত গোট মাৰি থাকে। কিছু পানী পাওঁ সাগৰ মহাসাগৰ বা ভূগৰ্ভত, আৰু কিছু সংখ্যক কিছু পানী থাকে এই পৰ্বতৰ চূড়াত গোট মাৰি থকা অৱস্থাত পাওঁ। ভূগৰ্ভৰ পানী নদ নদী, হ্ৰদ আৰু পুখুৰীৰ পানী লুণীয়া নহয়, কিন্তু ঠাইভেদে এই পানীৰ বিস্তৃত ভিন্ন ধৰণৰ। গ্ৰীষ্মকালত কিছুমান ঠাইত বিশুদ্ধ পানীৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয়। কিছুমান ঠাইত পানী নথকাৰ কাৰণে বহু দূৰৰ পৰা পানী আনিবলগীয়া হয়। দিয়া আছে নেক্সট। কিন্তু এই পানী কিয় ইমান লাগতিয়াল পদাৰ্থ? সকলো জীৱৰ বাবে পানী আৱশ্যক নে? সকলোবিলাক দুটা কুৱেশ্যন সুধিছে। এটা সুধিছে পানী কিয় ইমান প্ৰয়োজন, আমি জানো, আৰু এই সকলোবিলাক জীৱৰ বাবে এই পানীৰ আৱশ্যক নে বুলি সুধিছে। গতিকে আমি জানো যে আমাৰ যিবিলাক শৰীৰৰ কোষীয় প্ৰক্ৰিয়া হয়, এই গোটেইখিনি প্ৰক্ৰিয়া পানীৰ দ্বাৰাই সংঘটিত হয়। আমাৰ দেহৰ ভিতৰত সংঘটিত যিবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থ আছে, গোটেই পদাৰ্থবোৰ সমূহৰ কোষৰ ভিতৰত পানী দ্ৰৱীভূত হৈ থাকে, আৰু দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থৰ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয়। সেইকাৰণে জীৱসমূহে দেহৰ পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখা জীয়াই থকা সম্ভৱ হৈছে। স্থলজ প্ৰাণীক
নিৰ্মল পানী অথবা অলুণীয়া পানীৰ প্ৰয়োজন, কিয়নো শৰীৰে লুণীয়া পানীত থকা অধিক পৰিমাণৰ দ্ৰৱীভূত লৱণ গ্ৰহণ কৰিব নোৱাৰে। গতিকে জলজ প্ৰাণী আৰু উদ্ভিদ দুইবিধৰে জীয়াই থাকিবৰ বাবে পানী অতিকৈ সহজলভ্য হোৱা দৰকাৰ। যথেষ্ট পানীৰ প্ৰয়োজন হয় জীয়াই থাকিবলৈ। নেক্সট আহিব পানী প্ৰদূষণ, ৱাটাৰ পলিউশ্যন। এতিয়া পানী কেনেকৈ প্ৰদূষণ হয়, ইয়াৰ কিছুমান বা কেনেকৈ পানীৰ প্ৰদূষণ হয়। আমি জানো যে আজিকালি খেতি পথাৰত কিছুমান ৰাসায়নিক সাৰ, কীটনাশক দৰৱ আদি ব্যৱহাৰ কৰে, যাৰ ফলত পানী প্ৰদূষণৰ সৃষ্টি হয়। বৰষুণৰ পানীয়ে কিছুমান এই যিবিলাক ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্য এইবোৰ ধুই নি নদী বা জলাশয়ত পেলায়। তেনেকৈ চহৰ বা নগৰৰ মানুহৰ ঘৰত দৈনিক সৃষ্টি হোৱা যিবিলাক আৱৰ্জনা, সেই আৱৰ্জনাসমূহো সৰু ডাঙৰ আৰু কিছুমান উদ্যোগ, কল কাৰখানা আদিৰ পৰা যিবিলাক অলাগতিয়াল পদাৰ্থ ওলায়, সেইবোৰো নদী বা হ্ৰদৰ পানীত নিক্ষেপ কৰা হয়, পেলাই দিয়া হয়, যাৰ ফলত তাত থকা জলজ প্ৰাণীসমূহৰো ক্ষতিসাধন হয়। কেতিয়াবা কিছুমান বিশেষ উদ্যোগ বিভিন্ন কাৰ্যৰ কাৰণে যন্ত্ৰপাতিত শীতল কৰিবৰ কাৰণে পানী ব্যৱহাৰ কৰা হয়, আৰু ব্যৱহাৰৰ পাছত গৰম যিবিলাক পানী থাকে সেই পানীসমূহ পুনৰ নদীলৈ এৰি দিয়ে। জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰাৰ ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি পায়, আৰু নদীৰ পানীৰ উষ্ণতাত প্ৰভাৱিত হ'লে তাত থকা জলজ প্ৰাণীসমূহৰো ক্ষতিসাধন হয়। নদীৰ পানীৰ উষ্ণতা প্ৰভাৱিত কৰা আন এক কাৰণ হ'ল নদী বান্ধৰ পৰা যিখিনি পানী উলিয়াই দিয়ে, সেই বৃহৎ সংখ্যক পানী উপৰিভাগত যিসমূহ পানী থাকে সেইবোৰ সূৰ্যৰ তাপত সহজে গৰম হৈ পৰে, কিন্তু দ পানী শীতল হৈয়ে থাকে। এনেবোৰ কাৰণতো পানী প্ৰদূষিত হয়, আৰু এনে পৰিঘটনাক পানী প্ৰদূষণ বুলি কোৱা হয়। আৰু ওপৰত উল্লেখ কৰা কিছুমান কাৰণবোৰৰ ফলত পানীত থকা জীৱসমূহৰ কি ক্ষতিসাধন হয়, কি প্ৰভাৱ পেলায় চাওঁ। পানী প্ৰদূষণে জীৱ সম্প্ৰদায়ৰ যথেষ্ট প্ৰভাৱ পেলায়। নম্বৰ 1 দিছে অবাঞ্ছিত পদাৰ্থ, যেনে ৰাসায়নিক সাৰ, কীটনাশক পদাৰ্থ আদি মিহলি হৈ থাকে, ফলত পানী বিষাক্ত হৈ পৰে। যেনে উদাহৰণ দিছে কাগজ উদ্যোগৰ পৰা নিৰ্গত যিবিলাক পাৰাযুক্ত লোনসমূহ, এইবিলাকৰ পৰা ৰোগৰ সৃষ্টি কৰা বেক্টেৰিয়া সৃষ্টি হয়, ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া সৃষ্টি হয়। নম্বৰ 2, পানী প্ৰদূষণৰ ফলত লাগতিয়াল পদাৰ্থৰ বিনাশ ঘটে। পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন জলজ উদ্ভিদ আৰু প্ৰাণীসমূহে ব্যৱহাৰ কৰে। যদি প্ৰদূষণৰ বাবে পানীত অক্সিজেনৰ পৰিমাণ কমি আহে, তেতিয়া ইহঁতৰ যথেষ্ট ক্ষতি হয়, আৰু ইয়াৰ উপৰিও আন পোষক পদাৰ্থৰ পৰিমাণ কমি যায়। নম্বৰ 3 দিছে পানী প্ৰদূষণৰ কাৰণে উষ্ণতাৰ সালসলনি হয়। জলচৰ জীৱসমূহৰ কাৰণে এটা নিৰ্দিষ্ট উষ্ণতাৰ প্ৰয়োজন, যিটো উষ্ণতা তাৰতম্য ঘটিলে তাত যিবিলাক জলজ প্ৰাণী থাকে সেইসমূহ জীয়াই থকাত ব্যাঘাত জন্মে, আৰু বিশেষকৈ উষ্ণতা তাৰতম্যৰ ফলত জীৱৰ কণী বা পলুৰ বাবে হানিকাৰক হয়। গতিকে এইটো ভিডিঅ'ত ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত বাকীখিনি কুৱেশ্যন বা বাকী ইউনিটখিনি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।